শৰ্মাক চ্যালেঞ্জ দিছে আমছুৱে সংখ্যালঘুৱে ন্যায় নাপালে হাজাৰ হাজাৰ সংখ্যালঘু ৰাজপথত নামি পৰিব যেটো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আমছুৱে পত্ৰ প্ৰেৰণ কৰিছিল তাৰ পাছতে কালি দিনটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে অসমত সংখ্যালঘু নিৰাপদ হৈ আছে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে যদিহে সংখ্যালঘু নিৰাপত্তা নাথাকিলে হেতেন আমছু নেতা জেললৈ গল হেতেন বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ সেই মন্তব্যক উভতি ধৰিছে এবাৰ আমছুৱে আমি লৈ আহিছো বিশেষ খবৰ অসমত সংখ্যালঘুৰ নিৰাপত্তা থাকিলে আমি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক পত্ৰ নিদিলো হেতেন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীক পুনৰ চ্যালেঞ্জ আমছুৰ ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে সংখ্যালঘুক পুলিচৰ ভয় বন্দুকৰ ভয় দেখুৱাই লাভ নাই বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক আমছুৱে দিয়া পত্ৰক লৈ মুখ্যমন্ত্ৰীয়ে কালি দিনটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সংখ্যালঘু নিৰাপদ হৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল আৰু অসমৰ সংখ্যালঘু নিৰাপদ বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে তাৰ পাছতে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৱে অসমত সংখ্যালঘু নিৰাপদ নহয় বুলি পুনৰ কৈছে আমছুৱে সংখ্যালঘু যদি নিৰাপদ হল হেতেন তেতিয়া হলে পত্ৰ নিদিলো হেতেন সংখ্যালঘু নিৰাপদ নহয় বাবে পত্ৰ দিছো মুখ্য ন্যায়াধীশক পুলিচ লাঠিৰ ভয় বন্দুকৰ ভয় সংখ্যালঘুক দেখুৱাই লাভ নাই ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যক জনাব অসমৰ সংখ্যালঘুক কৰা অত্যাচাৰৰ কথা এই হুংকাৰ প্ৰদান কৰিছে আমছুৱে হাজাৰ হাজাৰ সংখ্যালঘু ৰাজপথত নামি পৰাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে সংখ্যালঘুৰ তেজক লৈ খেলা কৰিছে মুখ্যমন্ত্ৰীয়ে ইদুৰ পাছত আন্তকৈ বিস্ফোৰক মন্তব্য কৰিছে আমছুৱে মুখ্যমন্ত্ৰীৰ বাবে সংখ্যালঘু ভয়ত কম্পমান হৈ আছে সংখ্যালঘুৰ তেজক লৈ মুখ্যমন্ত্ৰীয়ে খেলা কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে জধে মধে বুলডোজাৰ চলাইছে জধে মধে উচ্ছেদ অভিযান চলাইছে ৰাজ্যত এই অভিযোগ আনিছে পুনৰ আমছুৱে সংখ্যালঘুৱে যদি ন্যায় নাপায় তেতিয়া হলে ৰাজপথত ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী পুনৰ চ্যালেঞ্জ দিছে আমছুৱে জধে মধে পুলিচৰ হতুৱাই গুলি চালনা কৰি সংখ্যালঘুৰ তেজৰ নৈ বুৱাইছে আমছুৱে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত এটা কয় বিধানসভাত এটা কয় বুলি মন্তব্য কৰিছে আৰু ধিংকাণ্ডৰ অপৰাধীক আদালতত যোৱাৰ সুযোগ নিদিলে বুলি অভিযোগ আনিছে আমছুৱে কেবাটাও বিস্ফোৰক অভিযোগ আনিছে মুখ্যমন্ত্ৰীয়ে জধে মধে ভূমিহীন লোকক বুলডোজাৰ চলাইছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মিছাৰ আশ্ৰয় লৈছে বুলি মন্তব্য কৰিছে মিছাৰ আশ্ৰয় লৈ সংখ্যালঘু মিছাৰ আশ্ৰয় লৈ মন্তব্য কৰিছে বুলি অভিযোগ আনিছে সংখ্যালঘু নিৰাপদ নহয় বাবে দিল্লীত পত্ৰ প্ৰেৰণ কৰিছো আৰু মুখ্যমন্ত্ৰীয়ে কালি দিনটোত চিৰাঙত যেহেতু সংখ্যালঘু নিৰাপদ হৈ আছে বুলি মন্তব্য কৰিছিল আৰু তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰেজাউল কৰিম চৰকাৰে বিজনেছ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰে মন্তব্য কি কৈছিল শুনক মন্তব্য অসমৰ মুখ্যমন্ত্ৰী চিৰাঙত যি এক মন্তব্য কৰিছে সম্পূৰ্ণ এটা মিছাৰ আশ্ৰয় লৈ এটা বক্তব্য প্ৰদান কৰিছে দেখিছোঁ আমি যে অসমৰ সংখ্যালঘুসকল অসমত নিৰাপদে আছে বুলি এটা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে এইটো সম্পূৰ্ণ এটা মিছাৰ আশ্ৰয় লৈছে আৰু অসমত সংখ্যালঘুসকল নিৰাপদ নহয় কাৰণে অসমৰ পৰা গৈ দিল্লীত আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক আমি পত্ৰ প্ৰেৰণ কৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি লিখিত আকাৰে জনাইছোঁ গৃহমন্ত্ৰীক জনাইছোঁ আমি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ জনাইছোঁ শিশু অধিকাৰ আয়োগ জনাইছোঁ আমি মহিলা সুৰক্ষা অধিকাৰ আয়োগক জনাইছোঁ যে অসমৰ সংখ্যালঘুসকলে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নেতৃত্বত নিৰাপদ নহয় তেওঁ জধে মধে মানুহক ভূমিহীন মানুহক ভূমি প্ৰদানৰ পৰিৱৰ্তে তেওঁলোকৰ অন্য বস্তুৰ বাসস্থান যি মৌলিক অধিকাৰ ভাৰতীয় সংবিধান সেইখিনি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক বুলডোজাৰ লগাই ঘৰ বাৰী ভাঙি তেওঁলোকক বেঘৰ কৰি আছে কেতিয়াবা তেওঁ যধে মধে পুলিচৰ জৰিয়তে গুলী চালনা কৰি তেজৰ নৈ বুৱাই সংখ্যালঘু ৰাইজক এটা আতংকময় পৰিৱেশৰ মাজত জীয়াই ৰখাৰ চেষ্টা চলাইছে গতিকে এনেকুৱা এটা পৰিৱেশৰ মাজত আচলতে দেখিছোঁ সংখ্যালঘুসকল নিৰাপদ নহয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ এটা হাস্যকৰ কথা কৈছে যে সংখ্যালঘুসকল নিৰাপদ গতিকে আমি স্পষ্টকৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰোঁ যিজন মুখ্যমন্ত্ৰী আমি চিৰাঙৰ তেওঁৰ সংবাদ মাধ্যমৰ কথাটো বিশ্বাস কৰিম নে অন ৰেকৰ্ড বিধানসভাৰ কথাটো বিশ্বাস কৰিম যিজন মুখ্যমন্ত্ৰী বিধানসভাত কৈছে যে আমি উজনি অসমত কোনো শ্ৰমিক গ'লে তাৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নোৱাৰিম তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মুখ্যমন্ত্ৰীক কেইটা চচমাৰে কথা কয় এবাৰ আহি তেওঁ ইয়াত ক'ব সংখ্যালঘুসকল নিৰাপদত আছে আন বিধানসভাৰ মজিয়াত অন ৰেকৰ্ড ক'ব তেওঁ সংখ্যালঘুসকলৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নোৱাৰে তাৰ উপৰি আৰু কথা কৈছোঁ ধিঙত আজি যি জঘন্য ঘটনা সংঘটিত হ'ল আজি অপৰাধীক আদালতত যোৱাৰ সময়ত আদালতত যোৱাৰ সুযোগেই নিদিলে আজি আৰক্ষীৰ হাতত তেওঁলোকে পানীত পৰি আসামী মৃত্যু হ'ল সি দোষী নিৰ্দোষী আদালতত ক'বই নোৱাৰিলে আৰু তাক মুকলি আকাশৰ তলত শাস্তি বিহিব নোৱাৰিলে আজি আৰক্ষীৰ হাততো মানুহ আসামীও নিৰাপদ নহয় আজি উজনি অসমত শিৱসাগৰ জিলাৰ সভাপতি আজি দেখিছোঁ যে তেওঁ শ্ৰমিকসকলক যি ধৰণে নিৰ্যাতন কৰি খেদি পঠিয়ালে 15 লাখ টকা তাক আত্মসাৎ কৰিলে শ্ৰমিকসকলৰ সেইসকল শ্ৰমিক নিৰাপদে আছেনে সেইসকল শ্ৰমিকৰ নিৰাপত্তা ক'ত আজিৰ দিনত মৰাণত চাহ বাগিচাত 20 জন সংখ্যালঘু শ্ৰমিক কৰ্মৰত আছিলে সেই শ্ৰমিকসকলক তাৰ পৰা খেদি পঠিওৱা হ'ল এতিয়াও মুখ্যমন্ত্ৰী ক'বনে যে সংখ্যালঘুসকল নিৰাপদ
আজি জাহাংগীৰক দিন দুপৰতে আজি ঢকুৱাখানাত জীৱনতে জ্বলাই দিয়া হ'ল তাৰপিছতো মুখ্যমন্ত্ৰী ক'বনে যে সংখ্যালঘুসকল নিৰাপদ গতিকে এনেকুৱা ধৰণৰ ভেক ভাওনা এনেকুৱা ধৰণৰ মিছাৰ আশ্ৰয় লৈ পেলাই এনেকুৱা ধৰণৰ আভুৱা ভৰা কথা নক'বৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে আহ্বান জনাইছোঁ আমি স্পষ্টকৈ কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পূৰ্ণ সংখ্যালঘুৰ তেজক লৈ খেলা কৰি আছে সংখ্যালঘুৰ তেজৰ নৈ বোৱাই পেলাই তেওঁ আচলতে ৰাজনীতি কৰি তেওঁৰ গাদী ৰক্ষা কৰিব বিচাৰি আছে তেওঁ পুলিচৰ ক্ষমতা ব্যৱহাৰ কৰিছে তেওঁ বন্দুকৰ ক্ষমতা ব্যৱহাৰ কৰি পেলাই সংখ্যালঘুসকলক তেওঁ অসমৰ মানচিত্ৰৰ পৰা তিল তিলকৈ নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা কথাক আমি কোনো পদ্ধতিৰে মানি ল'ব নোৱাৰোঁ সেইকাৰণে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৰে ওচৰত আমি ন্যায় বিচাৰি নিৰাপত্তা বিচাৰি আবেদন কৰিছোঁ আৰু আমি আশাবাদী হৈ আছোঁ যে অসমৰ সংখ্যালঘুসকল দিনক দিনে আজি কম্পমান হৈ পৰিছে যে ৰাতি কেতিয়াবা আজি গৰাখহনীয়া পীড়িত হৈ আজি ঘৰটো ভাঙি তেওঁলোকে চৰকাৰী ভূমিত গৈছে ৰাতি শুৱাতেও তেওঁলোকে টোপনি নহয় কেতিয়া আহি তেওঁলোকৰ ওপৰত বুলডোজাৰ চলাই দিয়ে আজি সোণাপুৰত যি উচ্ছেদ কৰিলে ট্ৰাইবেল বেলবিলাকত আজি 700 ছাত্ৰ ছাত্ৰীৰ যে শিক্ষাৰ ভৱিষ্যত অন্ধকাৰ ঠেলি দিলে সেইসকল শিক্ষাৰ নিৰাপত্তা মুখ্যমন্ত্ৰীয়ে লৈছেনে আজি ধলপুৰত আজি নগাঁৱত আজি হোজাইত আজি 3000 ছাত্ৰতে 2 বছৰৰ পৰা উচ্ছেদ কৰি পেলাই তেওঁলোকক যে শিক্ষাৰ পৰা বঞ্চিত কৰিলে সেই শিক্ষাৰ নিৰাপত্তা তেওঁ লৈছেনে গতিকে তেওঁ শিক্ষা ৰাজনৈতিক সামাজিক সকলো নিৰাপত্তাৰ পৰা তেওঁ আচলতে আঁতৰি আছে আৰু সংখ্যালঘুসকলক তেওঁ তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দি আছে গতিকে এইটো আমি কোনো পদ্ধতিতে সহজভাৱে মানি নলওঁ আৰু মুখ্যমন্ত্ৰীক এনেকুৱা কথা নক'বৰ কাৰণে মই পুনৰবাৰ স্পষ্টভাৱে আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ সংখ্যালঘুক নিধনযোগ্য সংখ্যালঘুক বেঘৰ কৰা সংখ্যালঘুৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা আমি যিহেতু আৰ্জি দিছোঁ এইবিলাক যদি কোনো ধৰণৰ ন্যায় আমি নাপাওঁ আমি গণতান্ত্ৰিকভাৱে আমি ৰাজপথত আমি ওলাই আহিম আৰু তাৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি সম্পূৰ্ণ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব আৰু লগতে মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা স্পষ্টকৈ কৈছে যে আমছুৱে এটা অৰাজনৈতিক ছাত্ৰ সংগঠন গণতান্ত্ৰিক ছাত্ৰ সংগঠন গতিকে ইয়াত গণতান্ত্ৰিকভাৱে আমি কথা কমেই গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰৰ কাৰণে কম তাত আমাক জেলৰ ভয় দেখুৱাই আমাক পুলিচৰ লাঠিৰ কোব দেখুৱাই 1980 চনৰ পৰা অবিৰতভাৱে অসমখনৰ কাৰণে অসমৰ সংখ্যালঘু জনগণৰ কাৰণে অসমৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰীজনৰ মাত মাতি আহিছে আৰু মাত মাতি যাব তাত আমাক লাঠিৰ ভয় দেখুৱাই বন্দুকৰ ভয় দেখুৱাই পুলিচৰ ভয় দেখুৱাই লাভ নাই আমি গণতান্ত্ৰিকভাৱে আমাৰ কথাখিনি আমি কৰি যাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰো টেটু চেপি অন্যায় বস্তুক দবাই ৰাখিব নোৱাৰে যে অন্যায় যে তেওঁ কৰি আছে সেই কথাটো আমি মুকলিভাৱে আমি কৈয়ে যাওঁ আৰু সংখ্যালঘু ৰাইজক তেওঁ অত্যাচাৰ কৰি আছে এইটো আমি ইয়াতে অসমতো কৈছোঁ দিল্লীতো কৈছোঁ আৰু প্ৰয়োজনত ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যতেই মুখ্যমন্ত্ৰীৰ এনেকুৱা অন্যায় অত্যাচাৰৰ কথাবিলাক আমি ক'ম আৰু অসমত আৰু সজৰে দাবী উত্থাপন কৰিম গতিকে আমাক এনেকুৱা ধৰণৰ ভয় ভাবুকি দেখুৱাই বা আমাৰ কথাবিলাক কণ্ঠ ৰুদ্ধ কৰাৰ অপচেষ্টা নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আৰু আপোনালোকে মন্তব্য শুনিছে আমছুৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ প্ৰদান কৰিছে আমছুৱে যদি সংখ্যালঘুৱে ন্যায় নাপায় অসমৰ সংখ্যালঘুক যদি ন্যায় নিদিয়ে অন্যায়ভাৱে যদি বুলডোজাৰ চলাই থাকে তেতিয়াহ'লে ৰাজপথত নামি পৰিব হাজাৰ হাজাৰ সংখ্যালঘু এই চেলেঞ্জ দিছে আমছুৱে পুনৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ দিয়া পৰিলক্ষিত হৈছে আমছুৰ পত্ৰক লৈ যিহেতু কালি দিনটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতে চেলেঞ্জ দিছে আমছুৱে ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক আমছুৱে দিয়া পত্ৰক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছিল প্ৰতিক্ৰিয়া আৰু অসমত সংখ্যালঘু নিৰাপদ বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে অসমত সংখ্যালঘু নিৰাপদ নহয় বুলি পুনৰ কৈছে আমছুৱে সংখ্যালঘু নিৰাপদ নহয় বাবে পত্ৰ দিছো মুখ্য ন্যায়াধীশক এই মন্তব্য আমছুৰ সভাপতিৰ পুলিচ লাঠিৰ ভয় বন্দুকৰ ভয় দেখুৱাই লাভ নাই সংখ্যালঘুক ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যক জনোৱা হ'ব অসমত সংখ্যালঘু কৰা অত্যাচাৰৰ কথা অন্যায়ভাৱে বুলডোজাৰ চলোৱাৰ কথা সংখ্যালঘুৰ তেজক লৈ খেলা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বাবে সংখ্যালঘু ভয়ত কঁপি আছে অসমত আৰু মুখ্যমন্ত্ৰীয়ে যধে মধে চলাইছে উচ্ছেদ অভিযান সংখ্যালঘুৱে ন্যায় নাপালে ৰাজপথত ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে আৰু এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াত পুনৰবাৰ মন্তব্য কৰিছে আমছুৱে মুখ্যমন্ত্ৰীৰ যি মন্তব্য কৰিছিল সংখ্যালঘুক লৈ মন্তব্যৰ বিৰোধিতা কৰিছে অসমত সংখ্যালঘু নিৰাপদ বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ পৰিৱেশ নাই আজিৰ পৰা 20 বছৰ পূৰ্বে আমছুৰ লৰা বজাৰলৈ যাবলৈ ভয় কৰিছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু বৰ্তমান সেই পৰিৱেশ নাই যদিহে অসুৰক্ষিত হলহেঁতেন সংখ্যালঘু আমছু জেললৈ গ'লহেঁতেন বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু পুলিচৰ ভয় লাঠিৰ ভয় দেখুৱাই লাভ নাই বুলি আমছুৱে মুখ্যমন্ত্ৰীক উভতি ধৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰিছে এই মুহূৰ্তত আমাৰ হাতত যি মন্তব্য আছিল সেই মন্তব্য পুনৰ শুনক অসমৰ মুখ্যমন্ত্ৰী চিৰাঙত যি এক মন্তব্য কৰিছে সম্পূৰ্ণ এটা মিছাৰ আশ্ৰয় লৈ এটা বক্তব্য প্ৰদান কৰিছে দেখিছোঁ আমি যে অসমৰ সংখ্যালঘুসকল অসমত নিৰাপদে আছে বুলি তেওঁ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে এইটো সম্পূৰ্ণ এটা মিছাৰ আশ্ৰয় লৈছে
আৰু অসমত সংখ্যালঘুসকল নিৰাপদ নহয় কাৰণে অসমৰ পৰা গৈ দিল্লীত আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি লিখিত আকাৰে জনাইছোঁ, গৃহমন্ত্ৰীক জনাইছোঁ, আমি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ জনাইছোঁ, শিশু অধিকাৰ আয়োগ জনাইছোঁ, আমি মহিলা সুৰক্ষা অধিকাৰ আয়োগক জনাইছোঁ যে অসমৰ সংখ্যালঘুসকলে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নেতৃত্বত নিৰাপদ নহয়। তেওঁ যধে মধে মানুহক, ভূমিহীন মানুহক ভূমি প্ৰদানৰ পৰিৱৰ্তে তেওঁলোকৰ অন্য বস্তুৰ বাসস্থান যি মৌলিক অধিকাৰ ভাৰতীয় সংবিধান সেইখিনি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক বুলডোজাৰ লগাই ঘৰ বাৰী ভাঙি তেওঁলোকক বেঘৰ কৰি আছে। কেতিয়াবা তেওঁ যধে মধে পুলিচৰ জৰিয়তে গুলীচালনা কৰি তেজৰ নৈ বোৱাই সংখ্যালঘু ৰাইজক এটা আতংকময় পৰিৱেশৰ মাজত জীয়াই ৰখাৰ চেষ্টা চলাইছে। গতিকে এনেকুৱা এটা পৰিৱেশৰ মাজত আচলতে দেখিছোঁ সংখ্যালঘুসকল নিৰাপদ নহয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ এটা হাস্যকৰ কথা কৈছে যে সংখ্যালঘুসকল নিৰাপদ। গতিকে আমি স্পষ্টকৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিজন মুখ্যমন্ত্ৰী আমি চিৰাঙৰ তেওঁৰ সংবাদ মাধ্যমৰ কথাটো বিশ্বাস কৰিম নে অন ৰেকৰ্ড বিধানসভাৰ কথাটো বিশ্বাস কৰিম? যিজন মুখ্যমন্ত্ৰী বিধানসভাত কৈছে যে আমি উজনি অসমত কোনো শ্ৰমিক গ'লে তাৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নোৱাৰিম, তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মুখ্যমন্ত্ৰীক কেইটা চশমাৰে কথা কয়? এবাৰ আহি তেওঁ ইয়াত ক'ব সংখ্যালঘুসকল নিৰাপদত আছে, আন বিধানসভাৰ মজিয়াত অন ৰেকৰ্ড ক'ব তেওঁ সংখ্যালঘুসকলৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নোৱাৰে। তাৰ উপৰি আৰু কথা কৈছোঁ, ধিঙত আজি যি জঘন্য ঘটনা সংঘটিত হ'ল, আজি অপৰাধীক আদালতত যোৱাৰ সময়ত আদালতত যোৱাৰ সুযোগেই নিদিলে। আজি আৰক্ষীৰ হাতত তেওঁলোকে পানীত পৰি আসামী মৃত্যু হ'ল। সি দোষী নিৰ্দোষী আদালতত ক'বই নোৱাৰিলে আৰু তাক মুকলি আকাশৰ তলত শাস্তি বিহিব নোৱাৰিলে। আজি আৰক্ষীৰ হাততো মানুহ আসামীও নিৰাপদ নহয়। আজি উজনি অসমত শিৱসাগৰ জিলাৰ সভাপতি আজি দেখিছোঁ যে তেওঁ শ্ৰমিকসকলক যিধৰণে নিৰ্যাতন কৰি খেদি পঠিয়ালে, 15 লাখ টকা তাক আত্মসাৎ কৰিলে শ্ৰমিকসকলৰ, সেইসকল শ্ৰমিক নিৰাপদে আছেনে? সেইসকল শ্ৰমিকৰ নিৰাপত্তা ক'ত? আজিৰ দিনত মৰাণত চাহ বাগিচাত 20জন সংখ্যালঘু শ্ৰমিক কৰ্মৰত আছিলে, সেই শ্ৰমিকসকলক তাৰ পৰা খেদি পঠিওৱা হ'ল। এতিয়াও মুখ্যমন্ত্ৰীক ক'বনে যে সংখ্যালঘুসকল নিৰাপদ? আজি জাহাংগীৰক দিন দুপৰতে আজি ঢকুৱাখানাত জীৱনতে জ্বলাই দিয়া হ'ল, তাৰপিছতো মুখ্যমন্ত্ৰী ক'বনে যে সংখ্যালঘুসকল নিৰাপদ? গতিকে এনেকুৱা ধৰণৰ ভেক ভাওনা, এনেকুৱা ধৰণৰ মিছাৰ আশ্ৰয় লৈ পেলাই এনেকুৱা ধৰণৰ আভুৱা ভৰা কথা নক'বৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে আহ্বান জনাইছোঁ। আমি স্পষ্টকৈ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পূৰ্ণ সংখ্যালঘুৰ তেজক লৈ খেলা কৰি আছে। সংখ্যালঘুৰ তেজৰ নৈ বোৱাই পেলাই তেওঁ আচলতে ৰাজনীতি কৰি তেওঁৰ গাদী ৰক্ষা কৰিব বিচাৰি আছে। তেওঁ পুলিচৰ ক্ষমতা ব্যৱহাৰ কৰিছে, তেওঁ বন্দুকৰ ক্ষমতা ব্যৱহাৰ কৰি পেলাই সংখ্যালঘুসকলক তেওঁ অসমৰ মানচিত্ৰৰ পৰা তিলকে নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা কথাক আমি কোনো পদ্ধতিৰে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৰে ওচৰত আমি ন্যায় বিচাৰি, নিৰাপত্তা বিচাৰি আবেদন কৰিছোঁ। আৰু আমি আশাবাদী হৈ আছোঁ যে অসমৰ সংখ্যালঘুসকল দিনক দিনে আজি কম্পমান হৈ পৰিছে, যে ৰাতি কেতিয়াবা আজি গৰাখহনীয়া পীড়িত হৈ আজি ঘৰটো ভাঙি তেওঁলোকে চৰকাৰী ভূমিত গৈছে, ৰাতি শোৱাতেও তেওঁলোকে টোপনি নহয়, কেতিয়া আহি তেওঁলোকৰ ওপৰত বুলডোজাৰ চলাই দিয়ে। আজি সোণাপুৰত যি উচ্ছেদ কৰিলে ট্ৰাইবেল বেলবিলাকত, আজি 700 ছাত্ৰ ছাত্ৰীৰ যে শিক্ষাৰ ভৱিষ্যত অন্ধকাৰ ঠেলি দিলে, সেইসকল শিক্ষাৰ নিৰাপত্তা মুখ্যমন্ত্ৰী লৈছেনে? আজি ধলপুৰত, আজি নগাঁৱত, আজি হোজাইত আজি 3000 ছাত্ৰতে 2 বছৰৰ পৰা উচ্ছেদ কৰি পেলাই তেওঁলোকক যে শিক্ষাৰ পৰা বঞ্চিত কৰিলে, সেই শিক্ষাৰ নিৰাপত্তা তেওঁ লৈছেনে? গতিকে তেওঁ শিক্ষা, ৰাজনৈতিক, সামাজিক সকলো নিৰাপত্তাৰ পৰা তেওঁ আচলতে আঁতৰি আছে আৰু সংখ্যালঘুসকলক তেওঁ তিলকে ধ্বংসৰ মুখলৈ ঠেলি দি আছে। গতিকে এইটো আমি কোনো পদ্ধতিতে সহজভাৱে মানি নলওঁ আৰু মুখ্যমন্ত্ৰীক এনেকুৱা কথা নক'বৰ কাৰণে মই পুনৰবাৰ স্পষ্টভাৱে আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ সংখ্যালঘুক নিধনযোগ্য, সংখ্যালঘুক বেঘৰ কৰা, সংখ্যালঘুৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা, আমি যিহেতু আৰ্জি দিছোঁ, এইবিলাক যদি কোনো ধৰণৰ ন্যায় আমি নাপাওঁ, আমি গণতান্ত্ৰিকভাৱে আমি ৰাজপথত আমি ওলাই আহিম আৰু তাৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি সম্পূৰ্ণ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। আৰু লগতে মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা স্পষ্টকৈ কৈছে যে আমছুৱে এটা অৰাজনৈতিক ছাত্ৰ সংগঠন, গণতান্ত্ৰিক ছাত্ৰ সংগঠন। গতিকে ইয়াত গণতান্ত্ৰিকভাৱে আমি কথা কমেই, গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰৰ কাৰণে কম। তাত আমাক জেলৰ ভয় দেখুৱাই, আমাক পুলিচৰ লাঠিৰ কোব দেখুৱাই 1980 চনৰ পৰা অবিৰতভাৱে অসমখনৰ কাৰণে, অসমৰ সংখ্যালঘু জনগণৰ কাৰণে, অসমৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়ন মাত মাতি আহিছে আৰু মাত মাতি যাব। তাত আমাক লাঠিৰ ভয় দেখুৱাই, বন্দুকৰ ভয় দেখুৱাই, পুলিচৰ ভয় দেখুৱাই লাভ নাই। আমি গণতান্ত্ৰিকভাৱে আমাৰ কথাখিনি আমি কৰি যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰো টেটু চেপি অন্যায় বস্তুক দবাই ৰাখিব নোৱাৰে। যে অন্যায় যে তেওঁ কৰি আছে সেই কথাটো আমি মুকলিভাৱে আমি কৈয়ে যাওঁ। আৰু সংখ্যালঘু ৰাইজক তেওঁ অত্যাচাৰ কৰি আছে, এইটো আমি ইয়াতে অসমতো কৈছোঁ, দিল্লীতো কৈছোঁ, আৰু প্ৰয়োজনত ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যতেই মুখ্যমন্ত্ৰীৰ এনেকুৱা অন্যায় অত্যাচাৰৰ কথাবিলাক আমি ক'ম আৰু অসমত আৰু সজোৰে দাবী উত্থাপন কৰিম। গতিকে আমাক এনেকুৱা ধৰণৰ ভয় ভাবুকি দেখুৱাই বা আমাৰ কথাবিলাক কণ্ঠ ৰুদ্ধ কৰাৰ অপচেষ্টা নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ।